কৰিছে আপুনি সংসদে কৈছে খিলঞ্জীয়া বৰ্তমানলৈকে হেৰি হোৱা নাই চক খিলঞ্জীয়া মানে কি খিলঞ্জীয়া মানে অসমৰ তত্ত্ব অসমৰ আত্মা এতিয়া অসমৰ কোনোবাই যদি কয় মই অসমীয়া হ'ম আমিতো বেয়া নাপাওঁ কিন্তু অসমীয়া ভাষাটোতো জানিব লাগিব কোনোবাই যদি কয় মই অসমীয়া হ'ম আমিতো বেয়া নাপাম বিহুটো জানিব লাগিব কোনোবাই যদি কয় মই অসমীয়া হ'ম ঘৰত ঢেঁকীশালটোৰ বিষয়ে জানিব লাগিব কোনোবাই যদি কয় মই অসমীয়া হ'ম অসমীয়া মানুহেতো দুটা তিনিটা বিয়া নকৰে কোনোবাই যদি মই অসমীয়া হ'ম তেতিয়াহ'লে অসমীয়া মানুহেতো কামাখ্যাক পূজা কৰে শংকৰদেৱক সন্মান কৰে আমিতো সৰু বাচ্চা ছোৱালীক বিয়া নিদিওঁ গতিকে যোনে অসমীয়া তত্ত্বটোক বুজি পায় তেওঁ খিলঞ্জীয়া হ'ব পাৰে ৰাস্তাটো খোলা আছে কিন্তু এইটোতো জবৰদস্তি কোৱা বস্তু নহয় যে মই অসমীয়া হ'ম খিলঞ্জীয়া মানে কি অসমীয়া হ'ব খুজিছেতো গতিকে অসমীয়া হ'লে আমি কিয় বেয়া পাম কিন্তু অসমীয়া হোৱাৰ আগতে আমিতো চেঞ্চাছত মোৰ ভাষাটো অসমীয়া বুলি লিখিব লাগিব গতিকে অসমীয়া হোৱাটো মোক সুধি কোনো অসমীয়া হ'ব নালাগে অসমীয়াৰ গুণ জ্ঞান গৰিমাৰ অধিকাৰী হ'লে তেওঁ অসমীয়া নাগৰিক হয় নে নহয় সেইটো আইনক সুধিব লাগিব কিন্তু অসমীয়া হ'বৰ কাৰণে কাকো সুধিব নালাগে জ্যোতিপ্ৰসাদ আগৰৱালা যেতিয়া নিজক অসমীয়া সত্তাৰ লগত বিলীন কৰি দিছিল তেওঁ কোনোবা অসমীয়াৰ অনুমতি লৈ অসমীয়া হৈছিল তেওঁতো কাৰো অনুমতি লৈ অসমীয়া হোৱা নাছিল গতিকে অসমীয়া হ'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি নালাগে অসমৰ তত্ত্বটোক নিজৰ গাত সমাহিত কৰিলেই তেওঁ অসমীয়া গতিকে ইয়াত আৰু মেডিয়াক লৈ বিতৰ্ক বাইক দিয়াৰ কি প্ৰয়োজন আছে জ্যোতি সংগীত ঘৰত গাওক বিষ্ণু সংগীত ঘৰত গাওক তেওঁ অসমীয়া সেইটো আৰু ইয়াত মই বাইক দি কৰিমুদ্দিনে কি কৈছে মঈনুদ্দিনে কি কৈছে হিমন্তই কি কৈছে অতুল বৰাই কি কৈছে এইটো কোনো বাইটৰ প্ৰতিযোগিতা নহয় আৰু এইটো পলিটিক্সো নহয় এইটো এটা সাংস্কৃতিক সংজ্ঞা নাগৰিকত্ব হ'বৰ কাৰণে ৭১ চন লাগিব ডেট ইজ এ ডিফাৰেণ্ট